तो ये गाड़ी दिक्कत होगा क्या? नहीं, if you at what time you will go tomorrow? 8 am, 8 am 9. Okay, very small room. কিমান কিলোমিটাৰ আহিলো গাড়ী চলাই আজি মোটামুটি 190 মানে হ'ল কালিৰ পৰা চলাই আছো গাড়ী তো আহি কি দেখা পালো আই লাভ লাইট লুম দেখা পালো আৰু কি দেখা পালো আই লাভ লাইট লুম গাইস তা লাগবো লাগবা গুড ইভিনিং ওয়েলকাম টু এনাদাৰ ভ্লগ আৰু মই আছো বৰ্তমান চাৰিআলিত পিছফালে মই ডিকি নাদেখা বাৰু ডিকি ফুল হৈ আছে সময় হৈছে 4:22 আৰু গাড়ী ষ্টাৰ্ট দিওঁ এতিয়া ষ্টাৰ্ট দি ট্ৰিপ মিটাৰ কৰি দিওঁ 0 কৈ ভাই এ কৰি দিলোঁ 0 ট্ৰিপ মিটাৰ বি কৰি দিলোঁ 0 এটা কিমান চলে কি কথা বতৰা লোকেশ্যন ইয়াত নামাৰো আৰু আমি 4জন ওলাইছোঁ 4জন না 3জন ওলাইছোঁ এজন ইয়াতে আছে এজন আছে এটা তাৰ অফিচ ছুটিয়ে হোৱা নাই এজন আছে অফিচত আৰু বৰ্তমান আমি ওলাইছোঁ মেঘালয়লৈ মেঘালয়ৰ ক'ত যাওঁ কি কথা আমি দেখাম বাৰু কিন্তু বহুত ইণ্টাৰেষ্টিং জেগা কিছুমান বাছি লৈছোঁ তাতে যাম এতিয়া সময়টো হ'ল এতিয়া 5টা কিমান লৈছোঁ সময়টো হ'ল এতিয়া 5টা আৰু গৈ পাওঁতে আমাৰ ৰাতি হ'ব পাহাৰৰ তলত আমি গৈ আছোঁ বৰ্তমান মেঘালয় আৰু এজন উঠিব এতিয়া বেংকৰ তলত সময়টো অলৰেডি আমাৰ বহুত দেৰি হৈ গ'ল বাৰু যিয়ে নহওক একো নাই যাওঁ এতিয়া তেল চেল ভৰাব বাকী আছে কাটি দিম বাৰু এনেকৈ তো বেছি টাইম নালাগে আমাৰ ইয়ালৈকে খানাপাৰাত তেলটো ফুল টেংকি কৰি ল'ম তাৰপিছত আমি মেঘালয়ৰ ক'ত যাম কি কথা একদম মেঘালয় পাইহে আমি ডিচাইড কৰিম আৰু ফাৰ্ষ্ট টেকৰ ৰিচাৰ্জ কৰি লৈছোঁ আমাৰ 2জন ফ্ৰী আছিলোঁ এজন খালী অফিচ আছে তাৰ আজি বেংকত কাম কৰা মানুহ এতিয়া উপায়ো নাই একো ক'বও নোৱাৰি বাদ বাকী চাৰিআলিৰ এইখিনি ট্ৰেফিক জাম আমি খতম কৰিব পাৰিলে আৰামছে যাব পাৰিম আৰু চিট বেল্ট লগাই ল'লোঁ চিট বেল্টটো মেইন কাৰণ পুলিচে ধৰিলে ফাইন চাইন কাটিব পাৰে না এতিয়া বলক যাই থকা পানী চানী গেছ চেছ পুৰা ফুল কৰি লৈছোঁ পানী চানী লৈ লৈছোঁ ৰাস্তাত মাংস কিনিব বাকী আছে আৰু কিছুমান বস্তু কিনিব বাকী আছে সৰু সৰু বস্তু লৈ ল'ম গেলামাল দোকান পালে তো নিজে বনাই খাম মানে কি জানে এটা বস্তু কি অসমৰ গেছটো ভৰাই ল'লো হা গেছটো ভৰাই ল'লো আমি গেছ কিমান ল'লে আমি 1.5 কিলো গেছ ভৰালো আমাৰ ল'লে 350 টকা 1.5 কিলো গেছ হৈ যাব আমি কাৰণ বেছি ইমান বনোৱা চিষ্টেম নাই আমি পাৰিলে বাহিৰত পালে ভাল খানা পালে খাম মানে মেঘালয়ত কি হয় আমি খানাবোৰ মানে সিমান মজা নাপাওঁ মেঘালয়ৰ খানাবোৰ সেইকাৰণে আমি গোটেইখিনি বস্তু লৈ লৈছোঁ নিজে বনাই নিজে খাম তো সেইকাৰণে গোটেইখিনি সামগ্ৰী লৈ লৈছোঁ 2-এটা বস্তু আৰু বাকী আছে এতিয়া দোকান ক'ৰবাত পালে কিনি পেলাই লৈ ল'ম আৰু ছাৰৰ কেইটামান মেডিচিনো আছে মেডিচিন কেইটাও ল'ব লাগিব লৈ ওলাইছোঁ দেই আৰু গাঁৱৰ পৰা ফাৰ্ষ্ট টাইম এটা ট্ৰিপ লৈছোঁ আমি ওলাইছোঁ দুজনে বহুত এই ট্ৰিপটো আমাৰ যোৱাকালি হোৱাৰ কথা আছিল টাৱাং ঠিক আছে যোৱাকালি টাৱাং নহয় ফোন মাৰো নেকি আজি আমাৰ হৈ গ'ল মেঘালয় এতিয়া আমি আৰু এজন আছে নহয় তাক উঠাই লওঁ তাক ফোন চোন কৰোঁ নহ'লে সি ৰৈ যাব ঠিক আছে এতিয়া ষ্টপ কৰি কিমান দেখাইছে 2 ঘণ্টা 48 মিনিট 2 hours 48 minutes 113 কিলোমিটাৰ ৱাইজ বেছি নহয় কিন্তু সময়টো বেছি লাগে পাহাৰী জেগাটো ট্ৰেফিক আছে নেকি কৰবাত 3 ঘণ্টা আমি তাতে 8টাত পাম দেখোন 8টাত পাম মেঘালয় পাম তোৰ শ্বিলং পাম 9টা বৰাপানীৰ পৰা কেতিয়াবা 1 ঘণ্টা লাগি যায় আজি শ্বিলঙত ক'ত থাকিম পাৰ্কিং নাই শ্বিলঙৰ গাড়ী চাড়ী ৰখাৰ বৰ দিগদাৰ কালি চেৰাপুঞ্জী হৈ কালি ফুৰি চাই চেৰাপুঞ্জী শ্বিলং নাই ৰাখি কি আলি মৰ্নিং চেৰাপুঞ্জী গুচি যাওঁ ব'লা কণ্টেক্ট হালকা হ'বৰ কাৰণে ৰখিছিলোঁ ইয়াতে এতিয়া ইয়াৰ পৰা যাই থাকোঁ ব'লা আচ্ছা ই মিউট কৰি ৰাখিছে না মিউট কৰি ৰাখিছে না ট্ৰাকখন চা ক'ত কমেৰিছে ৰাতি পুৰা ফিটিং কি কৈছে দে চাবি আহক দে ভাই 5 কিলোমিটাৰ নচলে আমাৰ 1 ঘণ্টা ব্ৰেক একো নাই হোটেল ৰুম ঠিক কৰ তেলটো ভৰাই ল'লি হ'ব ব'ল 10 কিলোমিটাৰ নাহিয়ে আমাৰ বহুত দেৰি হ'ল বহুত দেৰি হ'ল তোৰ কাৰণে লেট হ'ল মোৰ কাৰণে লেট হ'ল নেকি তইতো লেট কৰিলি লেট কৰিলোঁ কি হ'ল কি ক'লা হোটেলো কনফাৰ্ম এই লাইন আছে তাই কৰি আছে খানাপাৰা পালোঁ আহি তেলটো ফুল টেংকি মাৰি ল'ব লাগিব দোষ তেলটো ভৰাই লোৱা
তাৰপিছত য'ত তাতে যাম আৰু নেকি বাছত একদিন যামেই ক'ৰবাত বহুত দূৰক লাগি বাছত ট্ৰেভেল কৰিছো বল যায় বহুত এখন হেৰিত যায় এই পিছৰ এয়াৰ বাছখন বঢ়িয়া বঢ়িয়া বাছ আছে এই ঘুমি যাব দি বিন্দাস মজা লাগে যায় নাইট চিপৰত এই যায় এখন নামচাই যায় এখন বাছ নামচাইত যায় নামচাই দূৰ আছে ন দূৰ আছে এই এখন হেৰিত যায় এখন এখন বঢ়িয়া বাছ টুনুচ ক'ত যাব এখন বিন্দা খানাপাৰা ষ্টেণ্ড আৰু এইটো না বাছৰ ইয়াতে বাছটো চাবি আৰু কেইখনমান বাছ এই হেৰি কেইখন ভলভ' 9600 এইফালে মেঘালয় এইফালে অসম হিৰ' হা কি লাম্বা বাছে পিছফালে 2 লাইন চকা হেৰি ষ্টাইলে বেলেগ আৰু যাম ৰ কোম্পানী বাছত ক'ৰবাত তাতে হেৰি চিটিত চব সেই হৈ থাকে মানে নিজে নিজে এডজাষ্ট হৈ থাকে হেৰিৰ লগত আৰু বাছতে যাবা এইটো কি এখন গাড়ীত কি আনে মিল্ক পুৰবি দাইল গাখীৰ নাই এইকা মাছ চাপ নহয় গেলে ভাল পেট্ৰল পাম্পত পেট্ৰল ভৰাম এটা ঘূৰিব লাগব খেনি কৰি দিম নাযাওঁ আজি এই ব্ৰিজ ল'ব নোৱাৰে ভাই একদম কম আছে না হোটেলটো লাইন তাৰপিছত এখন কি কৰিলি আছে নাই জানো এখন ক'ৰবাত স্কিঙৰ ওপৰত উঠি আছে নেকি চাব লাগে ভাবিছোন 94 দেখছে না কিমান লাভ হ'ল আমাৰ পাৰোঁতে তাতে 98 আছিল আমাৰ চাৰ্লিৰ আমাৰ চাৰ্লিৰ পৰা ঘৰক লাগি 103 টকা সেইখিনি দেখা 3 টকা এতিয়া কিমান 98 ফুল কিমান আহে চাই লওঁ গোটেই মেঘালয় ঘূৰি আহিব পাৰিম এইখিনিতে লাগি মেঘালয় ঘূৰি চেৰাপুঞ্জী ডাউকি মাৰি আকৌ ইয়াৰ ওচৰত আহি গ'লি হ'ল আমাৰ গুটখা থাকেই না ঐ হেৰি হোটেলটো চালি অনলাইনত নাম্বাৰটো পাইছোঁ তোমাৰ বুকিং আইডিটো কৈ দিয়ে মোবাইলটো আছে নে অ বছ কিবা ডিছকাউণ্ট আছে নে কিবা এই থাকা বুলি আহিলো ই লৈ আহিলে মোবাইলটো লৈছিল চাচোন তই কিমান আছে ডিসকাউন্ট দিছি 2 পয়সাটো ডিসকাউন্ট দিছি 2 পয়সা ডিসকাউন্ট আছে পইচা ক'ত মাৰ দিও মাৰি দি এক লগত মাই দি তই মাই সিট বলে লগা আছে সব লগা আছে 664 বাস লাহে 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 মই 4000 মাৰলো দেই ইহঁতে গুচি গৈছে গাড়ীৰ পৰা নামি ফেলে বজাৰ আনিব ভাই বেংকৰ কৰ্মচাৰীৰ লগত ন ট্ৰিপত অহাটো বৰ দিগদাৰ সিহঁতে গোটেই ৰাস্তাই এটা মিটিং কৰি আহিছে এটাই কিবা লোনৰ মানুহৰ লগত কথা পাতি আহিছে একচুৱেলি উপায়ো নাই বাৰু কামটো কামেই আৰু চবৰে বেংকৰ কৰ্মচাৰীবিলাকৰ অলপ বেছিয়ে অলপ দিগদাৰ আৰু যিয়ে নহওক আমি শ্বিলং এণ্ট্ৰি মাৰি দিছোঁ আৰু বাকী সিহঁতক দুটামান বস্তু আনিব পঠাইছোঁ চাউল তেল আৰু কিছু বস্তু লোৱা নাছিলোঁ আমি সেইখিনি বস্তু ল'ব পঠাইছোঁ আৰু ইয়াৰ পৰা আমি বেছি নালাগে 1.5 ঘণ্টামান লাগিব শ্বিলং আৰু হোটেল ৰুম বুক হৈ গৈছে ভিডিঅ' কৰিব পৰা নাই মানে চবকেইটা ফোনত অলৰেডি বিজি হৈ আছে ন সেইকাৰণে ভিডিঅ' কৰা নাই কাৰণ সিহঁতৰো প্ৰব্লেম হ'ব নাথাকে মোক লৈ তো সেইকাৰণে ভিডিঅ' কৰা নাই আৰু আহি আমি শ্বিলং ৰোড সোমাই ৰখি দিছোঁ সিহঁতে বজাৰ আনিব গৈছে আৰু মই অলপ হালকা হ'বৰ কাৰণে ৰখিছিলোঁ কিন্তু ইয়াত চব চিষ্টেমবোৰ নাই হালকা হোৱা চিষ্টেমবোৰ নাই আৰু টাক চাক ৰাখিছে সেইকাৰণে মই বেছি দূৰত নামি পেলাই যোৱা নাই ক'ৰবাত কিবা খাব যেতিয়া ৰখিম তেতিয়া নামিম আৰু এতিয়া সময়টো অলমষ্ট হৈ গ'ল 7টামান বাজিলে চাগে আমাৰ বহুত দেৰিকৈ ওলালোঁ ন আমি 7:01 হ'ল বহুত দেৰিকৈ ওলালোঁ যিয়ে নহওক বাৰু একো নাই জাৰ্ণিটো খুব ধুনীয়াই লাগিল এইখিনি তেল টেংকি ফুল হৈ গৈছে সেইটো টেনশ্যন নাই বা মোৰ সেইটো চবতকৈ টেনশ্যন টেক্স নাই ন অৰুণাচলত আছে মেঘালয় আৰু অৰুণাচলৰ মানুহ গাড়ী চব পুৰা আছে আৰু মডিফাই বঢ়িয়া কৰে গাড়ী পুৰা মডিফাই কৰে ইউটিউব নহয় তোৰ বেলেগ মৰি এপছ নাই নেকি গান শুনো এপছ বেলেগ নাই ডাইৰেক্ট ব্লুটুথ লগো মোবাইলত নেট পাই আছে যদি স্পটিফাই নে কি এটা যি আছে সেইটো নাই ব্লুটুথ 5 আমাৰ অলপ লেট হ'ল একো নাই বাৰু এতিয়া কেইটা বাজিল 8:20 হ'ল 10টাত পাই যাম কি পালো এইটো আমি পালোঁ মেঘালয় আৰু এইটো মেঘালয় চুজ গেট ইয়াৰ পৰা একদম মেইন টাউনলৈকে আছে 7 কিলোমিটাৰ আৰু আমাৰ হোটেললৈকে কেই কিলোমিটাৰ আছে 22 আমি মানে বন্ধ কৰিলি নেকি নাই কৰি আছা নেকি
আমি মানে টাউনত নাথাকোঁ, টাউনৰ পৰা অলপমান বাহিৰত থাকিম। তো প্ৰাইচটো ঠিকে পাইছোঁ, 5,000ত এটা ৰুম লৈছোঁ। আৰু মাংসটো বাকী আছে এতিয়া ৰ'বা, বাকী নাই দুসৰা আদমি বেলেগ মানুহ আছে গাইছ। এই শ্বিলঙত অলপ আগত ৰখি পেট্ৰল পাম্পৰ ওচৰত ৰখি মাংসটো লৈ ল'লোঁ। এতিয়া কোনে হোটেলৰ পৰা যাই আছোঁ বুলি ক, লোকেশ্যন দি আছোঁ বুলি ক। হয় ব্ৰ, হয় চলো। গৈছে ৰুম চাব। এই ইয়াতে শ্বিলঙৰ পৰা বহুত দূৰত আহিছোঁ আমি, বহুত দূৰত মানে 7 কিলোমিটাৰ দূৰত। আৰু ইয়াতে পাৰ্কিং নাই, গাড়ীটো পাৰ্কিং আগত হ'ব। আৰু হোটেলখনৰ নাম এইটো ৱাণ্ডাৰ ব্লুম গেষ্ট হাউচ। তো বেয়া নহয় বাৰু, জেগাটো ভালে লাগিছে। আৰু বৰষুণ মাৰি আছে চিপচিপীয়া শ্বিলঙত বৰ্তমান। ৱেডাৰ ঠিকে আছে, আমাৰ তাৰেতকেতো ভাল আছে বাৰু। আৰু এইখনতে থাকিম আমি। ইয়াতে ৰুম চাব গৈছে, ৰুম চাই আহিলে থাকিম। আৰু গৈয়ে লৈছিলোঁ, কিন্তু এতিয়া বনাবৰ কাৰণেহে আমি সময়টো পোৱা নাই। 10:30 বাজিল আহিব পাওঁতে। জাম আছিলে, বহুত জাম আছিলে শ্বিলঙত। আজি শনিবাৰ ন, শ্বিলঙত অলপ জাম হয়ে বাৰু। বাট বাকী আৰু ৰুমটো যদি চাই আহি ঠিক ঠাক পায় তেতিয়াহ'লে ইয়াতে থাকি দিম, নহ'লে আৰু গুচি যাম আকৌ শ্বিলঙত। আৰু পাৰ্কিং নাই বোলে, পাৰ্কিং ক'ত বেলেগতহে নিব দেখাবৰ কাৰণে। চ' বস্তু বহুত আছে, পানী চানীৰ পৰা হাবি জাপিৰ পৰা বহুত আছে। তাৰপিছত দেখা যাব কি হয় নহয়। কিন্তু ঠাণ্ডা আছে ভাই। ৰুম সিহঁতে চাইছে, ৰুম ঠিকে আছে। সিহঁতে গ'ল ৰুমত। এতিয়া মই মোৰ পাৰ্কিঙত গৈ আছোঁ। পাৰ্কিংটো লৈ যাব ৰ'ব, পাৰ্কিঙৰ মানুহজন আহি পোৱা নাই। আৰু ভাই ঠাণ্ডা আছে শ্বিলঙত, জেকেট টেকেট একো অনা নাই, ঠাণ্ডা লাগিছে সঁচাকৈ। चलो भैया चलो। और भैया तो अच्छा है, मतलब মানে হিন্দী আৰু ইংলিছে বুজি পায় ন, ইয়াতে অসমীয়া থৰি না বুজি পায়। তো মোৰো মানে হিন্দীত ওলাই গৈছে। তো মানুহজন ভালে আছে, কথা বতৰা পাতি ভালে লাগিছে। আৰু ৱেডাৰ চাওকচোন, খুব ধুনীয়া। আৰু ইয়াতে ক'ত পাৰ্কিং আছে বুলি কৈছে, লৈ যাই আছে বৰ্তমান মোক। এতিয়া গাড়ীখন ছেফ জেগাত থ'ব পাৰিলে ভাল লাগে না, বেলেগ একো নাই। আমিতো ছেফ জেগাতে থাকিম, কিন্তু গাড়ীখন এটা বহুত ডাঙৰ এটা ৰিস্ক হৈ যায় ভাই। ইয়াত চুৰ তোৰ বহুত কিবা কানি সোমাই থাকে ন, সেইটো কাৰণে মানে অলপ তাক ৰিকুৱেষ্ট কৰিলোঁ। সি পিছত যায় পাৰ্কিংটো ওলাই দিলে বাৰু, তাৰ ঘৰতে থ'ব লৈ গ'ল। এতিয়া ইয়াতে থ'ব গাড়ীটো, গেট চেট খুলি দিব মজাকৈ, ইয়াতে থৈ দিম। বৰ্তমান কথা বতৰা পাতি ভালে লাগিছে। আৰু মোৰ গাড়ী বুলি নহয়, ইয়াত বহুত গাড়ী আছে ইয়াত হোটেলত, আৰু কমাৰ্চিয়েল গাড়ীও আছে বহুত। এক্সট্ৰা চাৰ্জেবল নলয় মানে, আমাৰ যিটো ৰুম ৰেণ্ট আছে তাৰ লগতে এড হ'ব। ৰুম ৰেণ্ট মই যিমান কৈছিলোঁ সিমান নহয়, ৰুম ৰেণ্ট কমেই হয়। কালি ভালকৈ এবাৰ গম পাম খালি ৰুম ৰেণ্টটো কিমান হয়। অনলাইন বুক কৰিছিলোঁ, এক্সট্ৰা চাৰ্জ নল'লেই হ'ল। আৰু অসমৰ গাড়ী আছে ইয়াতে। भैया ये तो गाड़ी बहुत है इधर में तो गाड़ी बहुत है। ये गाड़ी अगर सुबह जाएगा तो ये गाड़ी दिक्कत होगा क्या? If you at what time you will go tomorrow? 8 AM, 8 AM, 9 AM. I think ये रूम yes, this our house only, अच्छा, not homestay. not homestay. See, Okay, camera is there. okay, no problem. It's good, Yeah. very good. आप भी बहुत अच्छे हो। Okay, you come with me. Scooty, brother, This one will stay. he stay here. Okay. 1 second, just a second. লাগেজ মই লৈ লওঁ আৰু স্কুটিত জাৰ্ণি কৰোঁ ইয়াৰ পৰা। মোৰ বেগটো লৈ লওঁ, একচুৱেলি মোৰ বেগে আছে ইয়াতে, বেলেগ একো নাই। কাপোৰ আছে, কাপোৰ আহি ইয়াতে পিন্ধিম ৰাতিপুৱা। আৰু আমাৰ গাড়ী অসমৰ গাড়ী আছে ইয়াতে বহুত। অসম 02 ব্ৰাদাৰ, let's go. It's raining na. Yeah. Get close. Oh, sorry.
number for this kid. Okay. Ek second. Okay, let's go, brother. Okay. ইয়াতে বৰষুণ দি আছে মজা ৱেডাৰ আৰু গাড়ী থৈ আহিলোঁ পাৰ্কিঙত মজাকে আৰু এতিয়া দাদাৰ লগত গৈ আছোঁ ভাইৰ লগত গৈ আছোঁ অলপ জিকিলোঁ বাৰু একো নাই কিন্তু স্কুটি ৰাইড আছামিজ মালুম হে ইউ স্পিক আছামিজ No. অনলি ইংলিছ Only English and and your language local language yes. oh Hindi also. Hindi but not that little much. little Yeah, little. good I can say 50 to 70%. 70%. Okay. You understand, but don't talk, na? Yes. Okay. Brother, some water. ठंडा से हाँ भैया जी किलो में चलो how much room rent Room rent to the price is there, huh? हाँ online okay tomorrow I pay today I pay let's go your room let's go our room Yeah. Our and You need water? no it's Water is okay. हाँ एक बार देख लेते हैं उसके बाद एंट्री Entry here. ऊपर I need your Aadhaar. आधार Yes. ओ गाड़ी में कार में पार्स Photo here. ফটো হয় ইংলিছ মই জানো বুজিও পাওঁ কিন্তু ক'বলৈ বৰ দিগদাৰ কোৱা নাযায় যে সেইটো কাৰণে অলপ দিগদাৰ Brother, okay, no problem. Inside room. No. Inside. Smell. How? This room. Okay, very small room. Small. Yes. Very Mine small. also small. Why? Yeah, it's like this only. This one and that one is small. Small. Big. Big also I have, but now it's small. Oh. Mattress extra one bed. I can give mattress, but blanket is not there. Blanket no there. Yeah, the blanket के हनस. Blanket ना है यहाँ ले रहा blanket I'll bring heater. Heater. Okay. Then okay. और আমি আহিছোঁ বৰ্তমান লাইট লুমত আৰু আগফালে আছিল ৰ'দ আৰু আহিকে এতিয়া দেখিছে নে ইয়াত কেনেকুৱা মেঘ আৰু ইয়াৰ পৰা বেছি দূৰ নাই আমাৰ ডিষ্টেঞ্চ আছে 950 তো অলপ ঠাণ্ডা ৱেডাৰ পালে ভাল লাগে বৰষুণ বিচাৰি আহিছোঁ কালি বৰষুণ পালোঁ এনেকুৱা ৱেডাৰ খুব ধুনীয়া ৱেডাৰ আমি এই তিনিটা পাখণ্ড लाइट लूम ये भाई रोना हाँ देखছে নে মই আনি কিমান চপাম আৰু সি অলপ সিফালেদি যাব পাৰে গাড়ী চলাবা আহে লাইট লুম এইফালে নেথাই হৈ গৈছে আকৌ কোনফালে खाना पीले को लगे এইটো চাই দেখা নাপালি একো দেখা নাপা আৰু खाना पीले होना लगे जाए দেখা নহ'লে ভাল নাপাবি ইয়াতে ৱেডাৰটো আৰু এটা কথা আছে ৱেডাৰকে বা এখন গাড়ী 7টামান চলি ধুইয়ে আছে গাড়ীখন এই চকাকেইটা চাইছে মানুহ থাকি বাৰ শান্তি বান্ধি পালোৱে নেকি পালোৱে লাইট লুম পালো কিন্তু কথাটো হ'ল কি পাৰ্কিং পাৰ্কিংটো দিব লাগিব ন পাৰ্কিংটো क्या कुछ जबरदस्ती गाड़ी গাড়ীটো আগত যাব নোৱাৰা ন বঢ়িয়া ঠাণ্ডা হাৱা আহি আছে আহি আছে না মেঘ আহি আছে না এইবিলাক নো প্লাস্टिक जोन कितना है भैया 50 अभी में हाँ अभी देना पड़ेगा हाँ ठीक है वैसे
গুচিয়ে গ'লে সি অভদ্ৰ চালা प्लास्टिक এখন দি পেলাই उधर क्या मिलता है इधर पे भैया 50 रुपीज दो हमको কিন্তু ন বল জেগাত লাগব নেকি কি নামাই নাই নেকি গাড়ী পৰাই আনে চাওঁ নেকি নেকি করবি ओ भैया गाड़ी यहाँ पे लगा दिया यहाँ पे गाड़ी लगा दिया होगा এন্দৰ লগত মোৰ হিন্দী কৈ ভাল লাগে হিন্দী মানে তই নামিয়ে নাহা দেখোন গাড়ী ভাড়াই কি লাগছি क्या अरे रोज पाल महा मेगी महा তুমি লাইট লুম চাবা বলা মাৰিম আগতে টিকেটটো কাটিলো পইচা লাগব ঘোঁৰাত উঠলি চাই উঠিমা चिल्ड्रेन 10 हम चिल्ड्रेन ही है शादीशुदा नहीं है व्यू पॉइंट दिखाई देगा अभी जाबी ना जा कितना 3 आदमी का ना चिल्ड्रेन 10 ओ उसमें मतलब ऊपर जाने इसमें बैठने के लिए कितना है 200 है চুলিটা কালাৰটো মজা লাগিছে না বা কি কালাৰ কৰি লৈছে ছেকেণ্ড হ্যান্ড এখন দিয়াই দি ঠিক আমি কিমান কিলোমিটাৰ আহিলোঁ গাড়ী চলাই আজি মোটামুটি 190 মানে হ'ল কালিৰ পৰা চলাই আছোঁ গাড়ী তো আহি কি দেখা পালোঁ আই লাভ লাইট লুম দেখা পালোঁ আৰু কি দেখা পালোঁ আই লাভ লাইট লুম গ্ৰুপক বনিব লাগে কিন্তু আমাৰ নিচিনাকৈ নহয় এই ফেলা হয় নেকি একেবাৰে তলত গুচি গেলি কি হ'ব बिल्कुल रिक्स लेने का नहीं रे देवा কি আছে বে তলত কি ঠান্ডা হৈ আছে আরে একো দেখাই নাই দেখোন ভাই এই লাইট মোৰ অৱস্থা দেখিছে না আমি মোটামুটি 200 কিলোমিটাৰ মান আহি এটা ফটো আহিছি আছো বেলেগ একো ভি পইণ্ট নাই আহিলোঁ আমি শ্বিলং মেঘালয় থাকিলোঁ ৰাতি আৰু আজি আহিলোঁ লাইট লুমটো চাম বুলি লাইট লুমত মই এতিয়া 3বাৰ আহিলোঁ হা এবাৰো মই এনেকুৱা ভি পইণ্ট দেখা নাই মানে লাইট লুমত মোৰে কপালখন বেয়া নাই কি গম নাপাওঁ এইফালে গোটেই মেঘ ভি পইণ্টটোত আহি গোটেই মেঘ মোটামুটি 180 কিলোমিটাৰ আহিলোঁ আহি পেলাই আমি পালোঁ এইটো মানে 180 কিলোমিটাৰ মানে গুৱাহাটীৰ পৰা ডাইৰেক্ট হা তো সেইটোৱে আৰু গাইছ আহি মই পাই গ'লোঁ গৌৰীপুৰ আৰু মানে কথাটো হ'ল কি গৌৰীপুৰ নহয় একদম জালুকবাৰী পাৰ হৈ আহিছোঁ আৰু মই শ্বিলঙৰ পৰা আহিলোঁ ইহঁত দুজন বেলেগ ফালে গুচি গ'ল জালুকবাৰীৰ পৰা বেলেগ ফালে গুচি গ'ল মই বেলেগ ফালৰ পৰা আহিলোঁ আৰু শ্বিলঙৰ ৱেডাৰটো ভাই ঠিকে আছে দেই মোটামুটি আমাৰ ইয়াতকেতো ঠাণ্ডা আছে শ্বিলঙৰ ৱেডাৰ আৰু বৰষুণ দি থাকে কিন্তু হ'লেও আৰু মানে আগৰ নিচিনা সেই মজাটো নাই মানে তো ৰাতি আমিও ইয়াতে ঠাণ্ডা পাওঁ তাতেও ঠাণ্ডা লাগে আৰু বাদ বাকী আৰু সেৱা এটা কৰি থৈ আহিছোঁ আজি যদি কেতিয়াবা যোৱা হয় শ্বিলঙত কিবা ভুলক্ৰমে যাম আৰু নহ'লে নিজে মানে নাযাওঁ আৰু মন কৰি শ্বিলং আৰু ঘূৰিবৰ কাৰণে আমাৰ ওচৰৰ জেগা কিন্তু ভাই বৰিং লাগে আৰু যাই পেলাই শ্বিলঙত এৰি দিলোঁ শ্বিলংখন আৰু মই হাতৰ মুঠি খুলি দিলোঁ শ্বিলঙত নাযাওঁ আৰু বান্ধি দিলোঁ হাতৰ মুঠি মই আৰু শ্বিলং নাযাওঁ বাদ দি দিলোঁ আৰু মই বৰ্তমান এতিয়া নেদেখাওঁ বাৰু আৰু দূৰ আছে মোৰ ঘৰ পাবলৈকে ভিডিঅ' বেছি বনোৱা নাই মানে এনেকুৱা বনাব লগা পৰিৱেশ নহ'ল কালি গ'লোঁ আমি ৰাতি থাকিলোঁ ঠিক আছে ৰাতি থাকি আকৌ ৰাতিপুৱা দেৰিকৈ উঠি লাইট লুম বিচাৰি ফুৰোঁতে লোকেশ্যনে বেলেগত লৈ গ'ল
লাইটলুম পালোঁ, লাইটলুমৰ সেইখিনি দেখালোঁ। তাৰপিছত আহি আমি চেৰাপুঞ্জীৰ ফালে যাব গৈ আছিলোঁ আৰু ৰাস্তাৰ পৰা ইউটাৰ্ণ লৈ গুচি আহিলোঁ ঠাণ্ডা নোপোৱাৰ কাৰণে। চেৰাপুঞ্জীৰ পৰা ৰিটাৰ্ণ চেৰাপুঞ্জী নাপালোঁ, আধাৰ পৰা ফিৰি আহি আধা ৰাস্তাত ভাত বনাই খাই মেলি আমি বনোৱাৰ যোগাৰ লৈ গৈছিলোঁ মানে। তো খাই মেলি ৰিটাৰ্ণ আহি পাওঁতে এতিয়া আমাৰ সময় হৈছে 10:10। আৰামছে লেকচাৰ মাৰি আহি আছোঁ, 10:10 হ'ল। সিহঁতে সিফালে গুচি গ'ল। তাৰপিছতহে মই গাড়ী পিক আপ দিছোঁ অলপ। আৰু যাম নাই, আজি ট্ৰেফিক নাই, সেনেকুৱা ভিৰ ভাড়ো নাই আজিকালি। মানে ৰবিবাৰ ছানডে হিচাপে মানে ধৰক মেঘালয়ৰ পৰা গাড়ী বহুত আহেতো গুৱাহাটীৰ ফালে, তো সেনেকুৱা নাই ভিৰ ভাড়। আৰামছে আহি আছোঁ, ট্ৰেফিক জাম ক'তোৱে নাই, বিন্দাছ খালী ৰাস্তা, গাড়ী 60 আৰামছে আহি আছোঁ, প্ৰব্লেম নাই কোনো। আৰু এতিয়া পাই গ'লোঁ নাৰায়ণা হস্পিটেল। ইয়াৰ পৰা বেছি টাইম নালাগে, মোৰ ঘৰ 10:10 হৈছে যদি 10:30 10:40 মানত পাই যাম। আৰু ভাবিছোঁ কালিৰ পৰা বেলেকশ্যন কৰিছে বে। ভাবিছোঁ কালিৰ পৰা ইমান স্পীড ব্ৰেকাৰ কিয় দিয়ে বা মই বুজি নাপাওঁ। কালিৰ পৰা জিম যাওঁ নেকি, চেষ্টা এটাহে হাতত লৈছোঁ, সম্ভৱ কিমান দূৰ হয় গম নাপাওঁ। তো চাওঁ এবাৰ ট্ৰাই কৰি। বাকী আৰু গৈ পাই মই দেখাই আছোঁ কিমান কিলোমিটাৰ চলিল মোৰ গাড়ী। ট্ৰিপ এ কৰিছিলোঁ চাৰিআলিত, ট্ৰিপ বিও কৰিছিলোঁ চাৰিআলিত। চ' কেলকুলেট কৰি চাওঁ কি কিলোমিটাৰ আহিলোঁ আৰু কিমান তেল ভৰিছোঁ, গোটেইখিনি ডিটেইলছ মই আগত কৈ দি আছোঁ। 10টাৰ পিছত ট্ৰাকৰ ৰাজত্ব চলে ৰাস্তাত, ৰজা ইহঁত। আৰু দিনটো মানে ইহঁত চলাব নোৱাৰে পুলিচে পাৰ্মিশ্যন নিদিয়ে, মানে গভৰ্ণমেণ্টে পাৰ্মিশ্যন নিদিয়ে ইহঁতৰ দিনত গাড়ী চলোৱা। ইয়াতে নেশ্যনেল হাইৱে হওক বা চিটিত হওক ক'তো পাৰ্মিশ্যন নাই। তথাপিও কিছুমান এক্সপ্ৰেছ মানে যিবোৰ হাইৱে আছে বাহিৰৰ চিটিত, সেইবোৰত চাগে চলায়, ইমান আইডিয়া নাই বাৰু মোৰ। কিন্তু মইতো এইবোৰ ৰাস্তাত পোৱা নাই দিনত নচলায়, ইহঁতে ৰাতি চলায় আৰু ৰাতি ৰজা ইয়াত বিন্দাছ এটা স্পীডত এটা স্পীডত। মই ডাম্পাৰ কেইখনৰ কথা কোৱা নাই দেই, ইহঁততো মানে বেলেগ এটা ঘোঁৰাৰ নিচিনাকৈ দৌৰে, ইহঁতৰ কথাটো হিচাপত নাহে। কিন্তু ট্ৰাকবিলাক এটা স্পীডত ধুনীয়াকৈ এটা লিমিটত যাই থাকে, নাই এটা কাৰোবাক ডিষ্টাৰ্ব দিব আছে, সিহঁতক ডিষ্টাৰ্ব দিলে চেছ হ'বই। চ' এন্ধাৰত যেনেকৈ জুবিনদাৰ ৰজা আছিল, ৰাতিৰ ৰাস্তাৰ ৰজা ট্ৰাক। ঠিক আছে না চিষ্টেমটো, এইটোৱে চিষ্টেম। মই অলপ আগত টোলগেট পাম, কেতিয়াবা টোলগেটৰ এইখিনি জেগাৰ পৰা জাম পায়। তো আজিতো জাম দেখা নাই বাৰু। সেই বেনাৰখন আছে যে গ্ৰীণ বেনাৰখন দেখিছে নে নাই, তো তাতে তাৰ পৰা জাম পায় 1 কিলোমিটাৰ। তাৰ পৰা 1 কিলোমিটাৰ থাকে ইমান মানৰ পৰা জাম পায়। তো আজি বৰ্তমানলৈকে জাম নাই। মই এই ৰাস্তাটোত আজি বহুত দিনৰ পৰা এইটো টাইমত আহোঁ 10:30 11টা 12টা এনেকুৱা টাইমত আহিলে জাম মই পাওঁৱেই, কম্পালচৰি থাকিবই জামটো। কিন্তু এনেকৈ খালী থাকিলে ভাল লাগে ভাই। আজি ছানডে সেইকাৰণে খালী আছে নেকি। তো 10:26 হ'ল। খেল চাই আহিছিলোঁ আজি। এতিয়া খেল আছিল পাঞ্জাৱ আৰু গুজৰাট। তো খেল চাই লাহে লাহে আহিছিলোঁ। এতিয়া আহি টোলগেট পাই গ'লোঁ আৰু ভাগৰো লাগিছে, ধেমালি নোহোৱাই অকলে গাড়ী চলোৱা। 406 কিলোমিটাৰ ৰেঞ্জ দেখাই আছে। টেনশ্যন নাই, তেল আছে। ইয়াক আকৌ মই লাহে লাহে এবাৰ ফুল টেংকি কৰি যিদিনাই ফুল টেংকি হ'ব সেইদিনাই আকৌ ক'ৰবাত এটা লং ড্ৰাইভত গুচি যাম। চাই আছোঁ চিন্তা চৰ্চা কৰি। তাৰ আগত বহুত কাম আছে, কালি কিছুমান কাম আছে, সেইবোৰ কাম মই আপোনালোকক দেখাম। সেইখিনি কাম মই ক্লিয়াৰ কৰি লওঁ, তাৰপিছত দেখা যাব যি হয়। টোলগেট পালোঁ এইটো আহি। মোৰ ফ্ৰী মানে ভাই, আমি ওচৰৰ মানুহ, আমাকতো আমাৰ পৰা পইচা লৈ কি লাভ হ'ব হয়? আমাৰ পৰা পইচা লোৱা মানে বেয়া কথা আৰু এইবোৰ। দেখিছে আমাক মই কোনো এইটো সোমাইছোঁ, সোমাবই লাগিব ভাই। পইচা দিওঁ, পইচা নিদিওঁ আমি, পইচা। এই ইলেকশ্যনৰ ৰিজাল্ট দিব কালি 4 তাৰিখ কালি 4 তাৰিখ 4 মে'। আৰু 4 মে' তাৰিখে কালি আমাৰ অসমত ইলেকশ্যনৰ ৰিজাল্ট দিব গাইজ। এনেইতো মোৰ যিটো এটা সমীকৰণ, সেইটো হেমন্ত বিশ্ব শৰ্মাই দেখিছোঁ মুখ্যমন্ত্ৰী হোৱা আকৌ এবাৰ। কিন্তু এইবাৰ অলপ দিগদাৰ হ'ব আৰু ভোট অলপ আমাৰ সমষ্টিটো অলপ দিগদাৰ হৈছে বিজেপিৰ। বা যোনে নহওক ইলেকশ্যন আমাৰ ক'ব লগা নাই, খালি আমাৰ মূল্যবৃদ্ধিটো অলপ কমাই দিলে হ'ল, টোলগেট কেইটামান ভাঙি চুৰমাৰ কৰি দিলে হ'ল, বাছ সেইখিনি কৰি দিয়ক। আপোনালোকে চৰকাৰ চলাই থাকক, যিমান বছৰ চলাই আমি ভোট দি থাকিম। খালি তেলৰ দাম আৰু টোলগেট এইকেইটা কমাই ৰাখক, যিমান পাৰে এইকেইটা কমাই ৰাখক। আৰু আপোনালোকক ভোট আঙুঠা লগাই থাকিম, ঠিক আছে? সেইকেইটাই আমাক কম লাগে। আৰু আগন্তুক কালি ইলেকশ্যন ৰিজাল্ট দিব শপত গ্ৰহণ চাগে 10-12 দিনৰ ভিতৰত হৈ যায়। তো যিজনে মুখ্যমন্ত্ৰী হ'ব প্ৰথম কাম যদি সেইকেইটা কৰি দিয়ে, তেখেতক মই য'তে নাথাকোঁ, পৃথিৱীৰ যিটো কোণাত নাথাকোঁ, ভোটৰ দিনা আহি গ'লে মই ভোট দিম। আজিকালি গুৱাহাটীৰ কিছুমান দোকান জল্দি বন্ধ হৈ যায়, মানে 10টাতে বন্ধ হৈ যায়। আগতে 12টা 1টালৈকে আছিল।
চাৰিটা মান 9টা 9:30 মানতে বন্ধ হৈ যায় আগতেও 9:30 বন্ধ হৈছিল এতিয়া 9:30 বন্ধ হয় ফাৰ্মাচী কেইখন থাকে বাৰু একচুৱেলি গুৱাহাটীৰ লাইনটো এইটো গুৱাহাটীৰ লাইন বুলি কওঁ আমি এইটো খোলা থাকিব পাৰে কাৰণ এইটো লাইন মানে মেইন লাইন আৰু চাৰিখনৰ তো এইটো লাইনেদি আপোনাৰ এনেকৈ মঙলদৈ যাব পাৰি এইফালেদি তেজপুৰ যাব পাৰি এইফালেদি গোৰেশ্বৰো যায় তো এইটো লাইন খোলা থাকিলে মানে অলপ ভাল বস্তু পায় আৰু যি লাগে বিচাৰিলে পায় আৰু মোৰ এইফালে যাব লাগে গোৰেশ্বৰ লেন যাব লাগে মোৰ গোৰেশ্বৰ লেন দোকানখন যিমান দূৰলৈকে আছে তালৈকে ৰাস্তাৰ কাম হৈ গৈছে বাকী এইবোৰ হোৱা নাই এইবোৰ এতিয়াও পেইণ্টিং আছে এনেকৈ আছে খান্দিয়ে আছে কেলা আজি 4-5 বছৰৰ পৰা খান্দিয়ে আছে পানী হোৱাই হৈয়ে আছে জাবৰ পেলাই আছে ৰাস্তাৰ কাম কিন্তু হোৱা নাই কমপ্লিট এতিয়ালৈকে কমপ্লিট মানে কি বনোৱাই নাই ড্ৰেইন একফালে বনালে একফালে ৰৈ গ'ল আকৌ এতিয়া এফালে বনাই আছে 4-5 বছৰ মিনিমাম এইখিনি জেগা এনেকৈ আছে এয়া ডেভেলপ আমাৰ কমলপুৰ সমষ্টি গাইছ ডেভেলপ হৈ গ'লো মই ঘৰ আৰু এতিয়া ঘৰ আহি মই চালোঁ মোৰ গাড়ীৰ ৰেঞ্জ দেখাই আছে বৰ্তমান 404 আৰু মই টোটেল কভাৰ কৰিলোঁ কিমান জানে 446 কিলোমিটাৰ কভাৰ কৰিলোঁ গোটেই মেঘালয় ঘূৰি আহিলোঁ শ্বিলং টিলং গোটেই ঘূৰি আহি 446 কিলোমিটাৰ মই ঘূৰি আহিলোঁ এতিয়া টোটেল 21,453 কিলোমিটাৰ মোৰ গাড়ী চলিলে আৰু কালি চলিলে ইমান ইমান চলিলে ফুল টেংকি মাৰিছিলোঁ আৰু মাইলেজ দেখাই আছে 17.9 অৰ্থাৎ 18 দেখাই আছে 18 কিলোমিটাৰ মাইলেজ দি আছে মানে পাহাৰত চলোৱা হিচাপেও ইমানখিনি দেখাই আছে ঠিকে আছে আৰু ৱেডাৰ আজি আমাৰ ইয়াতে এনেকুৱা এতিয়া শ্বিলঙত পুৰা ঠাণ্ডা থুলমুলকৈ ভিডিঅ' বনাইছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কমেণ্ট কৰি থৈ দিব ঠিক আছে গুড নাইট